নমস্কাৰ মোৰ মৰমৰ শিক্ষাৰ্থীসকল, তোমালোকৰ কাৰণে আজি মই নতুন টপিকস লৈ আহিছোঁ। এই টপিকসটো হৈছে আমাৰ সংখ্যাৰ প্ৰণালী, নাম্বাৰ সিস্টেম। ইংলিছত কয় নাম্বাৰ সিস্টেম, অসমীয়াত কৈ দিছোঁ সংখ্যাৰ প্ৰণালী। আমাৰ কি হৈছে, এই সংখ্যাৰ প্ৰণালী এই টপিকসটো কৰা মই যিবিলাক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী তথা মোৰ ভাই ভনী সকলে টেট পৰীক্ষা দিব, এওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো বনাই আছোঁ। মোৰ এনে ক্লাছ 10 কমপ্লিট মেথমেটিক্সখন দিয়া আছে ইউটিউবত। আজি মই নতুনকৈ এটা ভিডিঅ' এড কৰিম, যাতে এইখিনি দেখি তোমালোকৰ অলপ হ'লেও সকাহ পায়। কাৰণ মই সংখ্যাৰ প্ৰণালী, সংখ্যাৰ বিষয়ে, সংখ্যা বহুত, সংখ্যাৰ বিষয়ে মানে ইয়াৰ কোনো শেষ নাই, সীমিত অসীম। তো তথাপি মই অলপ হ'লেও তোমালোকক যদি দিব পাৰোঁ, এইখিনি দিলে মই নিজে ধন্য হ'ম। আজি সংখ্যাৰ প্ৰণালী, সংখ্যাৰ ফাৰ্ষ্ট কথাটো হৈছে আমাৰ তোমালোকে নাম্বাৰ লাইনত লৈ আহিব। এটা নাম্বাৰ লাইন, সংখ্যা ৰেখা বুলি কয় ইয়াক। আমাৰ সংখ্যা ৰেখাৰ এইটো হৈছে আমাৰ 0। সোঁফালে কি যায়, আমাৰ প্লাস যায়। বাওঁফালে সংখ্যা ৰেখাৰ কি হয়, মাইনাস আহে। এটা অখণ্ড সংখ্যা বুলি কয়। ধনাত্মক ঋণাত্মক, ধনাত্মক অখণ্ড সংখ্যাৰে প্লাসৰ ফালে যাব, ঋণাত্মক অংক হ'লে বাওঁফালে আহিব। তোমালোকৰ যদি মনত নাথাকে, সোঁফালটো অলৱেজ প্লাস বুলি ভাবিবা, ধনাত্মক, বাওঁফালটো মাইনাস বুলি ভাবিবা। যেতিয়া কোনোবা আমাৰ যদি গুৰুজনে বা জ্যেষ্ঠজনে কিবা বস্তু বিচাৰিলে, আমি কিন্তু বাওঁ হাতেৰে নিদিওঁ, কি দিম, সোঁ হাতেৰে দিম। কিয়? সোঁ হাতে দিলে সন্মান জনোৱা হ'ব আৰু বাওঁ হাতে দিলে তাচ্ছিল্য কৰা হ'ব। তাৰ কাৰণে নেগেটিভটোক আমি বাওঁফাল বুলি ধৰি লৈছোঁ, আৰু আমাৰ কি ধৰিছোঁ, আমাৰ এইটো সোঁফাল বুলি ধৰি লৈছোঁ। 0ৰ পৰা আৰম্ভণি হ'লে কি হ'ব, এইফালে আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট, ইয়াৰ পৰা এনেকৈ যাব। এইটো কি বুলি কয়, আমাৰ হোল নাম্বাৰ, পূৰ্ণ সংখ্যা। সংখ্যাৰ যেটা পূৰ্ণ কমপ্লিট, যেনেকৈ পূৰ্ণ বৰ্গ বুলি কয়, এইটো পূৰ্ণ সংখ্যা বুলি কয়। এই 1 2 3, এই 1, ইয়াত 1 2 3 4 5, ইয়াৰ পৰা এইবিলাক কি হ'ব, আমাৰ ন্যাচাৰেল নাম্বাৰ হ'ব, স্বাভাৱিক সংখ্যা হ'ব। আৰু যদি আমি গোটাইখিনি ধৰি লওঁ, ইফালে কি -1 -1 -2 -3, এইবিলাক কি কমপ্লিটটো কি হ'ব, আমাৰ এইটো আমাৰ অখণ্ড সংখ্যা বুলি হ'ব। ধনাত্মক ঋণাত্মক অখণ্ড। কেতিয়া বুজি কয় তোমাক, ধনাত্মক অখণ্ড সংখ্যা 1ৰ পৰা এইখিনি হ'ব, আৰু যদি ঋণাত্মক অখণ্ড -1ৰ পৰা হ'ব। শূন্যটিকে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0, আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1। তোমালোকক স্বাভাৱিক সংখ্যা, যিবিলাক সংখ্যা আমি গণিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, তাক কি কোৱা হয়, স্বাভাৱিক সংখ্যা বোলে। স্বাভাৱিক সংখ্যাৰ লগত 0টো যোগ কৰি দিয়াৰ লগে লগে তাহলে কি হ'ব, এটা আমাৰ পূৰ্ণ সংখ্যা হ'ব। তোমালোকে এইখিনি কথা ভালকৈ মনত ৰাখিবা। মই ইয়াৰ পিছত আমাৰ স্বাভাৱিক সংখ্যা গ'ল, পূৰ্ণ সংখ্যা গ'ল, অখণ্ড সংখ্যা মেইন হৈছে আমাৰ, ইয়াত হৈছে মেইন অখণ্ড সংখ্যাটো মেইন। অখণ্ড সংখ্যাৰ পৰা আমাৰ ধনাত্মক অখণ্ড সংখ্যা, ঋণাত্মক অখণ্ড সংখ্যা, ঋণাত্মক অখণ্ড ধনাত্মক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে আমাৰ ধৰি লওক পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা। এইবিলাক বহুত বিস্তাৰিত বিষয়। আমাৰ এইবিলাক তোমালোকৰ টেট পৰীক্ষাত নাহে। তোমালোকৰ যিবিলাক আহে টেট পৰীক্ষাত কোশ্চিন সচৰাচৰ আহি থাকে, এই বিষয়ে মই সংখ্যাৰ বিষয়ে আলোচনা কৰিম। এইবিলাক মোৰ এইখিনি মই দেখাই এতিয়া। আমাৰ উৎপাদক, উৎপাদক কাক কয়? আমাৰ উৎপাদক যিকোনো সংখ্যা, 2ৰ উৎপাদক দুটা, 1 আৰু সংখ্যাটাও নিজেই। 3ৰ উৎপাদক, 4ৰ উৎপাদক, 2ৰ গুণিতক। গুণিতক ক'লে 2 দিয়ে কি কি সংখ্যাক আমি 2ক 1 দি পূৰণ, 2 1 গুণ 2 হ'ব, 2 2 গুণ 4 হ'ব, 2 3 গুণ কিমান হ'ব, 6 হ'ব। এইবিলাক হৈছে 2ৰ গুণিতক, যিবিলাক সংখ্যাক আমি 2ৰে ভাগ কৰিব পাৰি। আৰু এইবিলাক কি, আকৌ এটা এইবিলাক কি বুলি কয়, যুগ্ম সংখ্যা বুলি কয়। অযুগ্ম সংখ্যা, যিবিলাক সংখ্যাক আমি কেতিয়াও 2ৰে ভাগ কৰিব নোৱাৰোঁ, তাক কি কয়, আমাৰ অযুগ্ম সংখ্যা বুলি কয়। যুগ্ম সংখ্যা গ'ল
অযুগ্ম সংখ্যা গ'ল। এইবিলাক যিবিলাক সংখ্যাৰ একক স্থানত কি থাকিব আমাৰ, ধৰি লোৱা তোমালোকে একক স্থানত আমাৰ 1 0 1 2 1 4 1 6 1 8 এই যে একক স্থানত 2 3 4 6 8 থাকে, যিবিলাক সংখ্যাৰ একক স্থানত কি থাকে আমাৰ 0 থাকে 2 থাকে 4 থাকে 6 থাকে 8 থাকে, এইবিলাক সংখ্যা আমাৰ কি হ'ব, আমাৰ 2 বিভাজ্য হ'ব। তাৰ মানে এইবিলাক সংখ্যা কি হ'ব, যুগ্ম হ'ব। ধৰি লোৱা তোমাৰ মোবাইল নম্বৰটো 9954251508। আমাৰ ইয়াত একক স্থানত কি দিয়া আছে, আমাৰ এইটো মোৰে মোবাইল নম্বৰ, এই মোবাইল নম্বৰৰ একক স্থানত কি দিছে 8 দিয়া আছে, তাৰ মানে এইটো কি হ'ব, আমাৰ যুগ্ম হ'ব। এইখিনি কথা গোটাইখিনি কথা চিন্তা কৰিব নালাগে, তোমালোকে খালি একক স্থানৰ কথা চিন্তা কৰিবা। যদি একক স্থানত এই অংক এটা থাকে 0 2 4 6 8, তেতিয়া তোমালোকে চোখ বন্ধ কৰি ক'ব পাৰিবা যে এইটো আমাৰ কি যুগ্ম সংখ্যা। আর কেতিয়াবা যদি এই অঙ্ককেইটা না থাকে, অঙ্ক কিমানটা আছিল আমার, অঙ্ক টোটাল 10, কিমানটা অঙ্ক তোমালোকে মনত রাখিবা, অঙ্ক 1 2 3 4 5 6 7 8 8 and 9, এই যে 10 ডিজিট, এইকেইটা কি হব আমার অঙ্ক হব। এই অঙ্কবিলাক যদি আমার 2 থাকে 0 থাকে 2 থাকে 4 থাকে 6 থাকে 8 থাকে, আমার কিমানটা, এটা 2টা 3টা 4টা 5টা 10টা অঙ্কর ভিতৰত এই 5টা যদি থাকে আমার, তেতিয়াহলে কি হবে, আমার এইকেইটা যুগ্ম সংখ্যা হবে। আর যদি একক স্থানত 1 থাকে 1 3 5 7 9 থাকে, তেতিয়াহলে কি হবে, আমার এইবিলাক অযুগ্ম সংখ্যা হবে। কেতিয়াবা যে তোমালোকে যেতিয়াই আমাৰ একক স্থানত দশক স্থান আহিব 11 আহিব, এটা সংখ্যা বুলি কোৱা হ'ব। 10 আহিলে এটাও সংখ্যা বুলি কয়, দুটা অংক বিশিষ্ট সংখ্যা। তো এইবিলাক তোমালোকে যুগ্ম অযুগ্মৰ বিষয়টো পাই গ'লে, যুগ্ম কাক কয়, যিবিলাক অংকক আমি 2ৰে ভাগ কৰিব পাৰোঁ। কোনবিলাক অংকক আমি 2ৰে ভাগ কৰিব পাৰোঁ, যিবিলাক অংক সংখ্যা, যিবিলাক সংখ্যা আমি 2ৰে ভাগ কৰোঁ, যি সংখ্যাটোৰ একক স্থানত কি থাকিব, আমাৰ 8 থাকিব, 0 2 4 6 8 থাকিব, এইবিলাক সংখ্যাক আমাৰ কিৰে হ'ব, 2ৰে বিভাজ্য, এইবিলাক সংখ্যাক যুগ্ম বুলি কয়। অযুগ্ম সংখ্যা, যিবিলাক সংখ্যাৰ একক স্থানত কি থাকিব, আমাৰ ধৰি লোৱা 1 থাকিব 3 থাকিব 5 7 আৰু কি থাকিব 9 থাকিব, এইবিলাক সংখ্যা আমাৰ কি অযুগ্ম সংখ্যা বুলি কোৱা হ'ব। যেনেকৈ ধৰি লোৱা তোমাৰ এটা মোবাইল নম্বৰ 8399890977 দিছে, আমার এই যে 7 টো ইয়াত একক স্থান কি আছে, আমার প্রথম একক স্থানত 7 আছে, তার মানে এটা আমার অযুগ্ম সংখ্যা হ'ব। যুগ্ম অযুগ্মৰ বিষয়ে পাই গ'লা। এতিয়া তোমালোকৰ বিষয় আহি পালে কি আহিব, এতিয়া যে মৌলিক সংখ্যা, যুগ্ম গ'ল অযুগ্ম গ'ল, এতিয়া আহিল মৌলিক সংখ্যা। মই এইবিলাক তোমালোকক লিখি দিয়া নাই, মই ডাইৰেক্ট ভাষণ মাৰি দি আছোঁ, কৈ আছোঁ, তোমালোকে লাগিলে নোট ডাউন কৰি লিব, কোনো অসুবিধা নাই। মৌলিক সংখ্যা, যিবিলাক সংখ্যাৰ উৎপাদক দুটা, 1 আৰু সংখ্যাটো নিজেই, তাকে কি কয়, মৌলিক সংখ্যা কয়। যিবিলাক সংখ্যাৰ উৎপাদক দুটা, 1 আৰু সংখ্যাটো নিজেই, তাক কি কয়, মৌলিক সংখ্যা বুলি কয়। ধৰি লোৱা আমাৰ মৌলিক সংখ্যা 2, 1 কিন্তু মৌলিক সংখ্যা নহয়, তোমালোকে মনত ৰাখিবা, 2টো মৌলিক সংখ্যা হয়, 3 5 7 আৰু কিমান আছে, 11 আছে, 13 আছে, 17 আছে, 19 আছে, ডট ডট বহুত আছে। তোমালোকে দেখাচোন এইবিলাক অংকাক 2 1 গুণ 2 হ'ব, তা 2 এর উৎপাদক কি হ'ব, 1,2 হ'ব, বা 1 পূৰণ 2 হ'ব, 3ৰ তেনেকৈ হ'ব, 5ৰ তেনেকৈ, 7ৰ হ'ব। যিবিলাক সংখ্যাৰ উৎপাদক 1 আৰু সংখ্যাটো নিজেই, তাকে কি কয়, মৌলিক সংখ্যা বুলি কয়, বা ইয়াক প্ৰাইম নম্বৰ বুলি কয়, প্ৰাইম নম্বৰ বুলি কয়। যে ইটস নাম্বার ইজ 2 ফ্যাক্টরস 1 and itself which is called prime number, যি সংখ্যাটোৰ দুটা ফ্যাক্টর থাকে, 1 আৰু সংখ্যাটো নিজে থাকে, তাকে আমাৰ কি বুলি কোৱা হয়, আমাৰ প্ৰাইম নম্বৰ বুলি কোৱা হয়, বা মৌলিক সংখ্যা বুলি কয়। এতিয়া আহিল যৌগিক সংখ্যা, যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি, তাক কি কয়, আমাৰ যৌগিক সংখ্যা বুলি। দেখা তোমালোকে দেখি লোৱা যৌগিক সংখ্যাটো,
যৌগিক সংখ্যা 4 প্ৰথমতে 2 দিবা 2 দুগুণ কিমান হ'ব 4 হ'ব 2 আকৌ 1 হ'ব কিমানটা উৎপাদক আহিছে আমাৰ ইয়াত তিনিটা মই তোমাক আগতে কৈছিলো যে যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি ইয়াত কিমান তিনিটা আছে আকৌ কিমান 4 আছে নিজে 4টা নিজে সেলফ ইটসেলফ ফ্যাক্টর ইটসেলফ তা 4টো নিজে ফ্যাক্টর হ'ব তাৰ মানে কিমানটা হ'ব 4টা ফ্যাক্টর হ'ব উৎপাদক হ'ব তাৰ কাৰণে আমাৰ কি হ'ব এইটো যুগ্ম সংখ্যা নহয় ধৰি লও 6 9 9টো অযুগ্ম সংখ্যা কিন্তু not 9 is a odd number but not a prime number এইটো আমাৰ কিন্তু অযুগ্ম সংখ্যা হয় কিন্তু কি নহয় মৌলিক সংখ্যা নহয় 3 3 গুণ 9 3 1 গুণ 3 কিমানটা আহিছে ইয়াত তিনিটা আকৌ 9 এটা আছে 15 তেনেকুৱা নাম্বার 15 আমাৰ তোমালোকে ভাবিব পাৰা 15টো মৌলিক সংখ্যা নেকি কাৰণ 3 5 গুণ 15 হয় ব্লেক সংখ্যা যেতিয়া তোমালোকে পূৰণ কৰি 15টো পাবা তেতিয়া হলে 1 আর 15 পূৰণ কৰি 15 যদি পাবা তেতিয়া হলে 15 আমাৰ কি হ'ব মৌলিক সংখ্যা হ'ব কিন্তু আমাৰ 1 আর 15 পূরণ করে আকৌ 3 আর 5 পূরণ করে 15 পাবো পারি তার মানে 15টো মৌলিক সংখ্যা নহয় এটা কথা তোমালোকে ভাল করে মনত রাখিবা আর যৌগিক এইবিলাক যৌগিক সংখ্যা বুলি কয় এতিয়া মই তোমালোকক অলপ পিছতে 1ৰ পৰা 100 লৈকে কিমানটা মৌলিক সংখ্যা আছে কেনেকৈ নিৰ্ণয় কৰিব লাগে তোমালোকে এই পাঁচটা মৌলিক সংখ্যা ভালকৈ মনত ৰাখিবা কোনকে পাঁচটা 2 এটা 3 5 7 4টা কিমান আছে 2 3 5 7 এই 4টা 10তকৈ সৰু এই 4টা মৌলিক সংখ্যা যদি তুমি মনত ৰাখিব পাৰা 1ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা আছে তোমালোকে চোখ বন্ধ কৰি ক'ব পাৰা 25টা আছে কেনেকৈ নিৰ্ণয় কৰিবলৈ মই অলপ পিছত তোমালোকে টেবিলখিনি দি আছো ধন্যবাদ মই তোমালোকক অলপ আগত কৈছিলো যে 1ৰ পৰা 100 লৈকে কিমানটা মৌলিক সংখ্যা আছে আমাৰ 25টা মৌলিক সংখ্যা আছে তোমালোকে চোখ বন্ধ কৰি 25 কেনেকৈ 25 ইয়াত দেখা কোনবিলাক মৌলিক সংখ্যা হয় কোনবিলাক যৌগিক সংখ্যা হয় কেনেকৈ নিৰ্ণয় কৰিবা তোমালোকে মই তোমালোকক প্ৰথম 4টা মৌলিক সংখ্যা মনত ৰাখে প্ৰথম 2 3 কিমান আছে 5 আর 7 এই 4টা মৌলিক সংখ্যা তোমালোকে মনত ৰাখিবা গোটেইবিলাক পাই যাবা কোনটো কোনটাৰ মৌলিক সংখ্যা হয় একেবাৰে তোমালোকে ক'ব পাৰিবা 1 নম্বৰটো আমার নাম্বার এইটো 1 তো মৌলিকও নহয় আমার যৌগিকও নহয় এটা ক্যান্সেল দি থৈ দিলো শেষ এটা নহয় আমার মই আগতে কৈছিলো যে 1 তো মৌলিকও নহয় যৌগিকও নহয় এতিয়া কি আহিল যিবিলাক সংখ্যা 2 এৰে ভাগ যায় এইবিলাক সংখ্যা আমার কি নহয় মৌলিক সংখ্যা নহয় এটা তো মৌলিক সংখ্যা হয় প্রথম এটা মৌলিক সংখ্যা এইটা মৌলিক সংখ্যা নহয় 2 এৰে ভাগ যায় এইটা মৌলিক সংখ্যা 2 এৰে ভাগ যায় এইটা মৌলিক সংখ্যা 2 এৰে ভাগ যায় এইটা মৌলিক সংখ্যা 2 এৰে ভাগ যায় 2 দিলে যিবিলাক ভাগ যায় এইটা নহয় 14 7 দুগুণ 14 8 দুগুণ 16 9 দুগুণ 18 10 দুগুণ 20 তারপিছত আহিল 22 11 দুগুণ 22 12 দুগুণ 24 26ক 2 দিয়ে যায় এইটক 2 দিয়ে যায় কারণ একক স্থানত কিমান আছে 8 আছে এইটক 2 দিয়ে 0 আছে একক স্থানত ইয়ার একক তো 2 আছে 2 দি যাব ইয়ার 4 আছে 6 আছে 8 আছে 40 আছে 50 যাব 48 46 44 42 যিবিলাক একক স্থানত কি থাকিব আমাৰ 0 থাকিব 2 থাকিব 4 থাকিব 6 থাকিব 8 থাকিব এই পাঁচটা অংক যিবিলাক সংখ্যাৰ একক স্থানত থাকিব সেই অংকবিলাক আমাৰ কি হ'ব 2 এৰে ভাগ যাব কোনো চিন্তা কৰিব না দেখা নেক্সট কি আহিল আমাৰ এতিয়া 52 আছে 54 আছে 56 58 60 70 68 66 64 62 আকৌ কি 72 74 76 78 80 90 88 86 84 82 92 94 96 98 100 এইবিলাক সংখ্যা আমাৰ কি তাৰ মানে এইবিলাক সংখ্যা মৌলিক সংখ্যা নহয় এইবিলাক যৌগিক সংখ্যা যেহেতু আমাৰ এই সংখ্যাবোৰ আমি কি কৰিছো 2 এৰে ভাগ কৰিছো প্ৰথম মৌলিক সংখ্যাটা গল দ্বিতীয় মৌলিক সংখ্যা কি 3 এতে 3 এরে ভাগ যায় কোনটা এটা দেখে দাও 3 দি 9ক যায় 3 দি 15ক যায় 3 5 গুণ 15 তার পিছত 3 7 গুণ 21 3 9 গুণ 27 3 11 গুণ 33 3 13 গুণ 39
তাৰপিছত আহিলে 3 15 গুণ 45 আমার 3 17 গুণ 51 3 গুণ 57 3 দিয়ে 21 3 দিয়ে এইটক যায় কিমান হব 23 3 দিয়ে এইটক 3 25 গুণ 75 3 দিয়ে আমার এটা 81 3 27 গুণ 81 3 দিয়ে ভাগ যায় যোগ করলে হয় এইটক 3 দিয়ে না যায় এইটক কিমান হয় 3 দিয়ে এটা কিমান দেখা 3 দিয়ে ভাগ যায় না যায় তোমালে কেনে কব 8 আর 7 যোগ করিবা কিমান 15 হবো 15 3 দিয়ে যায় 3 এইটক 3 দিয়ে না যায় এইটক 3 দিয়ে 10 না যায় এইটক 12 হবো 3 দিয়ে যাবো এইটা কিমান 14 হবো না যায় এটা 9 আর 7 যোগ করলে কিমান হবো 16 হবো 3 দিয়ে না যায় এইটা 3 দিয়ে যাবো হেক এতে কোন থাকে 3 গল 5 থাকে 5 এর দেখা এতিয়া 5 5 তো নিজে মৌলিক সংখ্যা এটা থাকিবই আমার 5 তো নিজে মৌলিক সংখ্যা 3ও মৌলিক সংখ্যা 4 এই কেটা রাখি দিবা আবার 7 এই কেটা রাখি দিয়ার পিছত 5 5 দিয়ে কোনটা কোনটা যায় ইয়াত নাই 5 5 গুণ 25 হবো তারপরে 5 দিয়ে দেখা ইয়াত নাই 5 এ দি 5 এর খরচ যাওয়া 5 এই যে এইটা যাব 55 65 75 শেষ 5 এ দি ইয়াত আর নাই 5 এর ফাংশন শেষ এতে গিয়ে 7 এ যাব লাগবে 7 দিয়ে কোনটা কোনটা যায় এটাও না যায় মৌলিক সংখ্যা এটা মৌলিক সংখ্যা এইটাও মৌলিক সংখ্যা এইটাও মৌলিক সংখ্যা আমি 3 দিকে এইটাও মৌলিক সংখ্যা এইটাও মৌলিক সংখ্যা কিমানটা 31 মৌলিক সংখ্যা এইটাও মৌলিক সংখ্যা 41 মৌলিক সংখ্যা 43 মৌলিক সংখ্যা 47 মৌলিক সংখ্যা 49 67 49 আমার কিমান এইটাও মৌলিক সংখ্যা এইটাও মৌলিক সংখ্যা তারপিছত কিমান 61 মৌলিক সংখ্যা নেক্সট এটাও মৌলিক সংখ্যা আমার 71 মৌলিক সংখ্যা 73 মৌলিক সংখ্যা এটা ক্যান্সেল গেল 7 এই 7 এটা আমার কিমান 7 দিন আ যায় এটা এটাও মৌলিক সংখ্যা তারপিছত আর কি আমার এইটাও মৌলিক সংখ্যা আমার এইটাও মৌলিক সংখ্যা নেক্সট কি হল এটা 7 দিয়ে 7 × 91 এটাও যৌগিক সংখ্যা আমার এটা থাকে তোমালোকে দেখা এতিয়া মই যে সার্কেল দি কৰিছো সার্কেলত কিমানটা আছে আমার ইয়াত সার্কেলত কিমানটা আছে প্রথম সাইড কিমানটা আছে 1 2 3 4 চারিটা আছে 5 6 7 8 9 9 10 11 11 12 12 13 14 15 16 17 18 19 20 21 22 23 24 এই যে 25টা মোট মৌলিক সংখ্যা কিমানটা হলো আমার টোটাল নাম্বার অফ প্রাইম নাম্বার 25 তোমালোকে এই টেবিলখন এনেকৈ মনত ৰাখিবা মই কৈ যে মনত থাকিব না প্ৰথমতে তোমালোকে কি কৰিবা যি চাৰিটা মৌলিক সংখ্যা প্ৰথম চাৰিটা 2 3 5 আৰু 7 এই চাৰিটা মৌলিক সংখ্যা তোমালোকে ফার্স্ট কি কৰিবা অবেলত ৰাখি দিবা এনেকৈ সার্কেলের ভিতরে রাখি দিবা তাৰপিছত 2 এৰে কোনটো কোনটো সংখ্যা ভাগ যায় এইবিলাক সংখ্যা ক্যান্সেল করে দিবা তারপর 3 দিয়ে কোনটো যায় এটা ক্যান্সেল করবে 5 এর দিয়ে কোনটো ক্যান্সেল যায় এটা ক্যান্সেল করে দিবা 7 দিয়ে দিবা আর বাকি যিমানটা থাকে অ্যাভেলেবল বাকিবিলাক কি সার্কেলের ভিতরে থুই দিবা এইবিলাক আমার 2 3 5 7 এর ভাগ না যায় এই কেটা আছে আমার মৌলিক সংখ্যা তোমালোকে এতিয়া মৌলিক সংখ্যা 1 ৰ পৰা 100 লৈ কিমানটা পালা 25টা পালা এটা কোনটো কোনটো মৌলিক সংখ্যা তোমালোকে এতিয়া পাই যাবা কোনো অসুবিধা নাই কিন্তু মনত রাখিবা এই 3টা 4টা মৌলিক সংখ্যা একদম তোমরা নির্ঘাত মনত রাখিব তেতিয়াহলে যদি এই 4টা সংখ্যাতে কোনো সংখ্যা ভাগ না যায় তেতিয়াহলে মনত রাখিবা এই কেটা মৌলিক সংখ্যা আজ ভাগ যায় তেতিয়াহলে কিন্তু এটা কি হবে আমার যৌগিক সংখ্যা হবে ধন্যবাদ মৰমৰ শিক্ষাৰ্থীসকল মই অলপ আগতে কৈছিলো তোমাক যে টুইন প্ৰাইম নাম্বাৰস प्राइम মানে তোমালোকে জানা মৌলিক সংখ্যা নাম্বার মানে সংখ্যা प्राइम মানে মৌলিক টুইন মানে হচ্ছে যমজ যেনেকৈ আমাৰ জড়ুৱা ভাই ভনী থাকে দুটা একেলগে যমজ বুলি কৈছে যমজ কয় কেতিয়া লিখিবা যোজা বুলি কয় যোজা যোজাও কয় যোজা সংখ্যা নাইবা যোজিয়া সংখ্যা
এইবিলাক কয় এই যে টুইনটো কি বুলি কয় আমাৰ এছামিছত ইংলিছত টুইন বুলি কয় অসমীয়াত কয় যমজ বুলি কয় নাইবা যজা সংখ্যা বুলি কয় নাইবা যজিয়া সংখ্যা বুলি কয় তা আমাৰ 1ৰ পৰা 100ৰ ভিতৰত কিমানটা মৌলিক সংখ্যা পাইছিলোঁ মই 25টা পাইছিলোঁ কোনবিলাক সংখ্যা আমাৰ মৌলিক সংখ্যা হয় যিবিলাক সংখ্যাক আমাৰ 2 3 5 7ৰে ভাগ না যায় এইবিলাক সংখ্যা হৈছে আমাৰ কি মৌলিক সংখ্যা 1ৰ পৰা 100ৰ ভিতৰত কিন্তু আমার টুইন হচ্ছে যমজ মৌলিক সংখ্যা যেইকেইটা ওচৰা আছে যমজ মৌলিক সংখ্যা কাক কয় যি দুটা মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান হ'ব লাগিব 2 হয় যি দুটা মৌলিক সংখ্যা যি দুটা পৰস্পৰ মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান থাকিব 2 থাকিব বা নাইবা দুটা কুৰ্মিক সংখ্যা দুটা কুৰ্মিক মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান থাকিব 2 থাকিব তেতিয়াহলে আমাৰ কিমান হ'ব এইটো আমাৰ টুইন প্ৰাইম নম্বৰ যেনেকুৱা 3 5 আমাৰ কি আছে 2 3 নহব কোৱাচোন কে মাজৰ পাৰ্থক্য 1 হ'ব এইটো নহয় 7 5 7 11 13 17 19 29 31 41 43 59 61 71 73 এইবিলাক হৈছে আমাৰ কি টুইন প্ৰাইমছ নাম্বাৰ তোমালোকে এই কয়টা কথা ভালকৈ মনত ৰাখিবা যে টুইন প্ৰাইম নম্বৰ দিয়ে তলৰ কোনটো টুইন যমজ যজিয়া বা যমজ মৌলিক সংখ্যা বুলি কোৱা হয় দেখিবা যে যদি দুটা মৌলিক সংখ্যা আমাৰ মৌলিক সংখ্যাটো যাচ কৰিব লাগিব যে এটা মৌলিক সংখ্যা হয় নাকি নহয় 2 দি ভাগ দিম 3 দি ভাগ দিম 5 দি ভাগ দিম 7 দি ভাগ দিম না যায় তো মৌলিক হয় এইটো যদি দেখিবা নহয় আর দুটার সংখ্যা দুটার মাজৰ পাৰ্থক্য কিমান হ'ব লাগিব 2 হ'ব লাগিব তেতিয়াহলে আমাৰ কি হ'ব আমাৰ যমজ মৌলিক সংখ্যা হ'ব তোমালোকে গম পাইছে যে এইবিলাক যমজ এইকেইটা আছে কেইজোৰা আছে ইয়াত আমাৰ এক জোড়া আছে 1 পেয়ার 2 পেয়ার 3 পেয়ার 4 পেয়ার 5 6 and 7 8 পেয়ার আছে 8 জোড়া আছে আমার কিমানটা আছে আমার 8 জোড়া মৌলিক সংখ্যা আছে আমার কি মৌলিক সংখ্যা টুইন মানে যমজ মৌলিক সংখ্যা ওকে এইবিলাক তোমালোকে মই গাইড দিছো ভালকৈ তোমালোকে মোৰ কথাবিলাক ভালকৈ মনত ৰাখিবা নোট ডাউন কৰি মই লিখি দিয়াৰ সময় নাই মানে আমাৰ ম্যাক্সিমাম টেডৰ ল'ৰা ছোৱালীৰ কাৰণে কৈ আছে মই যে তোমালোকে বেছিকৈ মই যিবিলাক কথা কয় এইবিলাক কথা মন দি শুনিবা লিখিবা হৈ গ'ল একেবাৰে ম্যাথমেটিক্স একেবাৰে সহজ ম্যাথমেটিক্স নাথিং বাট প্ৰেক্টিস ধন্যবাদ মৰমৰ শিক্ষাৰ্থীসকল আকৌ এটা মই যেনেকুৱা তোমাৰ টুইন প্ৰাইম এতিয়া প্ৰাইম ট্ৰিপল মানে ট্ৰিপল প্ৰাইম আমাৰ ট্ৰিপল প্ৰাইম অনলি ফৰ এটা দিয়া আছে ট্ৰিপল মানে তিনিটা থাকিব প্ৰাইম নম্বৰ একেলগে কিন্তু ইয়াৰ মাজৰ ডিফাৰেন্স পাৰ্থক্য কিমান হ'ব লাগিব আমাৰ 2 হ'ব লাগিব আমাৰ এই তিনিটা সংখ্যা তিনিটা প্ৰাইম নম্বৰ একেলগে থাকিলে এইটো ট্ৰিপল প্ৰাইম বা প্ৰাইম ট্ৰিপল বুলি কয় দেখা মই ট্ৰিপলটা লিখি লৈছো প্ৰাইম ট্ৰিপল এ সেট অফ 3 consecutive prime numbers differing by 2 only difference কিমান হ'ব লাগিব তিনটাৰ মাজৰ পাৰ্থক্য মই লিখি লৈছো ইয়াত 3 5 7 3 আমাৰ 5 minus 3 কৰিলে কিমান 2 হ'ব 7 minus 3 5 কৰিলে কিমান 2 হ'ব আমাৰ এটা সিৰিয়ালত থাকিব লাগিব তোমালোকে না হইবা যে মই 7 minus 3 কৰিলে কিমান 2 এটো নহয় সিৰিয়াল হ'ব লাগিব আমাৰ ট্ৰিপলটো তিনটা একেলগে থাকিব এৰ সেট সেট মানে একেলগে থাকা 3 3 5 and 7 which is called triple prime number বা prime triples এই যে মই লিখি দিছো is called a prime triple on the only prime triple is 3,5,7 এই তিনটাৰ মাজত আমাৰ পাৰ্থক্য 3 আৰু 5 আৰু 2 এর মাজত 5 আৰু 3 এর মাজত পাৰ্থক্য 2 হ'ব লাগিব তাৰ পিছত 7 আৰু 5 এর মাজত পাৰ্থক্য কিমান হ'ব লাগিব 2 হ'ব লাগিব কিন্তু ডিফাৰেন্স কিমান হ'ব লাগিব আমাৰ 2 হবে এটা আমার ট্রিপল প্রাইম বুলি কয় বা ট্রিপল প্রাইম তিনটা একেলগে থাকা আর এটাই আছে আমার এইটো সেট আছে বেলেগ আর নাই ওকে ধন্যবাদ তোমালোকে নেক্সট মোৰ চ্যানেলটা বেছিকৈ পছন্দ ভাল লাগিলে লাইক শেয়ার কমেন্ট কৰিবা তেতিয়াহলে মই বহুত মানে উৎফুল্লিত হৈ নতুন নতুন ভিডিও দি থাকিম এইখিনি মোৰ হেক ধন্যবাদ